Tensions rose in Majuli of Upper Assam on Friday after several women marched to the local police station and demanded police release their husbands arrested for allegedly participating in child marriage. "23 people in Majuli have been arrested so far on child marriage charges. As per Assam police data, 44 child marriage cases are registered in the district. Meanwhile, leaders of the opposition Congress camp have weighed in on the ongoing crackdown, with some even urging the Chief Minister to reconsider the move. বৰ্তমানে যিদৰে 7 বছৰ পুৰণি গোচৰটো গ্ৰেফতাৰ কৰি আছে এই কথা সমৰ্থন কৰিব নোৱাৰি। এই কাৰণে সমৰ্থন কৰিব নোৱাৰি যদি 23 চনৰ বা 22 চনৰ যিসকলে বিয়া পাতিলে বাল্য বিবাহ তেওঁলোকক ধৰিলে মোৰ কোনো আপত্তি নাই। কিন্তু 7 বছৰ পূৰ্বে যিসকলৰ বিয়া হৈছিল এই ছোৱালী বা যুৱতীগৰাকী এতিয়া 18 বছৰ অতিক্ৰম কৰিলে। তেওঁলোকৰ ল'ৰা ছোৱালী হল। এতিয়া এই যদি স্বামী গ্ৰেফতাৰ হয় তেতিয়া এই ল'ৰা ছোৱালীৰ দায়িত্ব কোনে ল'ব? চৰকাৰে তেওঁলোকক অনাথ আশ্ৰমত ৰাখিব নেকি? তেওঁলোকৰ ভৰণ পোষণ কোনে দিব? ক্ৰিমিনেল লত এটা নিয়ম আছে যে ৰেট্ৰস্পেক্টিভ এফেক্ট হ'ব নোৱাৰে। আৰু সংবিধানৰ যি 20 নম্বৰ অনুচ্ছেদ বৰ্তমান যি গ্ৰেফতাৰ কৰি আছে সংবিধানৰ 20 নম্বৰ অনুচ্ছেদৰো ই বিৰোধী। বহুতে এতিয়া সেই সময়ত যদিও তেওঁলোকে চাইল্ড আছিলে এতিয়া সুখেৰা সংহাৰ কৰি আছে ল'ৰা ছোৱালী হল। এই সংহাৰ ভঙাৰ যি পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে মই ইয়াৰ দুৰ্ঘৰ বিৰোধী। এইটো কথা হয় যে চৰকাৰে ইমানখিনি চকু দিয়াৰ পিছতো বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ আইন থকাৰ পিছতো ইমান বাল্য বিবাহ মনে মনে কেনেকৈ হ'বলৈ পালে? এই বাল্য বিবাহ কৰাসকল কোনোবা পূজাৰী, কোনোবা কাজী, বাল্য বিবাহ কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে সমাজৰ আন কিছু ব্যক্তিও জড়িত। গতিকে আমি বাল্য বিবাহ কৰাজনকেই কেৱল গ্ৰেপ্তাৰ কৰি বহি নাথাকি এই বাল্য বিবাহ হোৱাৰ ক্ষেত্ৰত যিসকলে অৰিহণা যোগাইছে আৰু বিশেষকৈ যিজন কাজী আৰু যিজন পূজাৰী এওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে। Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.